নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল প্ৰাথমিক বিদ্যালয়বিলাকৰ কাৰণে এটা অতি ভাল খবৰ আৰু এই ভাল খবৰটোৰ বিষয়ে আজি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম যে প্ৰধান শিক্ষক পদ সৃষ্টিৰ কথা আচলতে প্ৰাথমিক বিদ্যালয়সমূহত আৰু এই সম্পৰ্কে আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা বিশেষ গুৰুত্বপূৰ্ণ পোষ্ট তেখেতে দিছে আৰু সেই পোষ্টটিৰ আলমত আপোনালোকক কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিম এইটোৱেই সেই পোষ্ট আৰু তেখেতে ইয়াত উল্লেখ কৰি লিখিছে যে আজিৰ কেবিনেট বৈঠকে প্ৰাথমিক শিক্ষকসকলৰ এক দীৰ্ঘদিনীয়া দাবীৰ সমাধান কৰি 50 বা ততোধিক ছাত্ৰ ছাত্ৰী থকা সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে পূৰ্বে 100 বা ততোধিক ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষক পদ সৃষ্টি কৰা হৈছিল বৰ্তমান এই বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তিৰ বাবে গাইডলাইন প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু শীঘ্ৰে নিযুক্তি দিয়া হ'ব প্ৰধান শিক্ষকসকলে সম্পূৰ্ণ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাসহ ডিডিও হিচাপে কাৰ্যনিৰ্বাহ কৰিব এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে আগতে 100 বা তাতোতকৈ অধিক ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়বিলাকতহে আচলতে প্ৰধান শিক্ষক পদ সৃষ্টি কৰাৰ কথাটো আচলতে আছিল কিন্তু এই যি পোষ্ট তেখেতে উল্লেখ কৰিছে তাত উল্লেখ কৰা অনুসৰি 50 বা ততোধিক ছাত্ৰ ছাত্ৰী থকা সকলো প্ৰাথমিক বিদ্যালয়তে আচলতে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁলোকে সম্পূৰ্ণ বিত্তীয় আৰু প্ৰশাসনিক যি ক্ষমতা সেই ক্ষমতাসহ ডিডিও হিচাপে কাৰ্যনিৰ্বাহ কৰিব এইটোৱে আছিল আলোচনাৰ শিতান আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ